মোৰ ইউটিউব চেনেললৈ তোমালোকক মই আদৰণি জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ দ্বিতীয়টো কবিতা এন এলিমেণ্টাৰী স্কুলছ ইন স্লামছ নামৰ কবিতাটো পাঠ আগবঢ়াইছোঁ। কবিতাটো কবি ষ্টিফেন স্পেণ্ডাৰ। ইন্ট্ৰডাকশ্যন, পৰিচয়। The poet Stephen Spender is, in his poem, An Elementary School Classroom in Islam, deals with the theme of social injustice and class inequalities. কবি ষ্টিফেন স্পেণ্ডাৰে তেওঁৰ কবিতা এন এলিমেণ্টাৰী স্কুল ক্লাছৰুম ইন ইছলাম অৰ্থাৎ প্ৰাথমিক বিদ্যালয় এখনৰ এখন বস্তিৰ ক্লাছৰুম বুলি সেই নামেৰে তেওঁ কবিতাটো উল্লেখ কৰিছে, যি নেকি ডিলছ উইথ দ্য থিম অফ ছ'চিয়েল ইনজাষ্টিছ এণ্ড ক্লাছ ইনইকুৱেলিটিজ, য'ত তেওঁ সামাজিক অন্যায় আৰু ক্লাছ ইনইকুৱেলিটিজ অৰ্থাৎ শ্ৰেণীগত বৈষম্যৰ বিষয়ে তেওঁ কৈছে। He describes the miserable and pathetic life of the slum children. তেওঁ কি ডেছক্ৰাইব কৰিছে, কি বৰ্ণনা কৰিছে? মিজাৰেবল কৈছে যে তেওঁ মানে খুব দুখীয়া এণ্ড পেথেটিক আৰু দুখীয়া আৰু মানে গ্ৰীফফুল বা চৰ'ফুল মানুহৰ মিজাৰেবল লাইফটো কি হৈছে অফ দ্য স্লাম চিলড্ৰেন, স্লাম অৰ্থাৎ বস্তিৰ ল'ৰা ছোৱালীবিলাকৰ খুব দুখীয়া আৰু দুখ লগা অৱস্থা মানে বিষয়ে তেওঁ এই কবিতাটোত বৰ্ণনা কৰিছে। দ্য বাৰ্ডেন অফ পভাৰ্টি এণ্ড ডিজিজ ক্ৰাছেছ দেয়াৰ বডিজ, কৈছে যে বাৰ্ডেন অফ পভাৰ্টি, বাৰ্ডেন মানে বোজা, অফ পভাৰ্টি অৰ্থাৎ দাৰিদ্ৰতা বোজা, আৰু ডিজিজ ক্ৰাছেছ দেয়াৰ বডিজ, আৰু ডিজিজ মানে অসুখে কি কৈছে তেওঁলোকক দমাই পেলাইছে, তাৰমানে ভিতৰে কিয় ব্ৰেক বা ইনচাইড তেওঁলোকক এটা ডিজিজ বা বেমাৰে কৈছে দেয়াৰ বডিজবিলাক ক্ৰাছ কৰি পেলাইছে, অৰ্থাৎ তেওঁলোকে দাৰিদ্ৰতাৰ ভাৰ আৰু লগতে তেওঁলোকক তাৰ কাৰণে অসুখেও তেওঁলোকক দিগদাৰ কৰিছে। দ্য পইট উইচেছ দেট দ্য চিলড্ৰেন অফ দ্য স্লামছ উড কাম আউট অফ দেয়াৰ ডাল, ড্ৰেভ এণ্ড ডাৰ্টি চাৰাউণ্ডিংছ, কবিয়ে আশা কৰিছে যে সেই ল'ৰা ছোৱালীবিলাক, বস্তিৰ সেই ল'ৰা ছোৱালীবিলাক বাহিৰলৈ ওলাই আহক, তাহাঁতৰ সেই ডাল লাইফলেছ বা নিস্তেজ, ড্ৰেভ দুখ লগা সেই কৈছে, আৰু সেই ডাৰ্টি মানে লেতেৰা চাৰাউণ্ডিং বা পৰিৱেশৰ পৰা তেওঁলোকে ওলাই আহক বা ওলাই অহাটো কবিয়ে বিচাৰিছে। দে শুড শ্বেয়াৰ দ্য ব্ৰাইট হেল্ডি এণ্ড স্পেচিয়াছ চাৰাউণ্ডিংছ অফ দ্য ৰিচ এণ্ড চিভিলাইজ, তেওঁ বিচাৰিছে যে সেই স্লাম বা বস্তিৰ ল'ৰা ছোৱালীবিলাক শ্বেয়াৰ দ্য ব্ৰাইট উজ্জ্বল, হেল্ডি মানে অৰ্থাৎ ভাল স্বাস্থ্যৰ এটা জীৱন, আৰু স্পেচিয়াছ অৰ্থাৎ এটা ভাল স্পেচ বা এৰিয়া পাওক, চাৰাউণ্ডিং পৰিৱেশ পাওক, অফ দ্য ৰিচ এণ্ড চিভিলাইজ, ৰিচ হে ধনী আৰু সুশিক্ষিত মানুহবিলাক বা চিভিলাইজ সংস্কাৰ মানুহবিলাক যাতে মানুহবিলাকৰ দ্বাৰাই যাতে এটা জীৱন পায় তাকে কবিয়ে কামনা কৰিছে। হি উইচেছ দেম হেল্থ, স্পেচ এণ্ড প্ৰস্পাৰিটি, তেওঁ আশা কৰিছে তেওঁলোক সেই স্লাম বা বস্তিৰ ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য ভাল হওক, তেওঁলোকে এখন ধুনীয়া জেগা পাওক, ভাল জেগা পাওক, আৰু তেওঁলোকৰ উন্নতি হওক। Summary, সাৰাংশ। The children of an elementary school classroom in a slum look pathetic and miserable. আমি গম পাইছোঁ বা অনুভৱ কৰিব পাৰোঁ যে বস্তিত হৈছে কি, বস্তিত থকা ল'ৰা ছোৱালীবিলাক ক্লাছৰুমবিলাক কি হৈছে পেথেটিক এণ্ড মিজাৰেবল, তেওঁলোকৰ দুখজনক বা যিহেতু অতি দুখীয়া তেওঁলোকৰ, গতিকে তেওঁলোকৰ অৱস্থাটো খুব ভাল নহয়। The faces of the children look pale, লাইফলেছ লাইক ৰোডলেছ উইডছ, আৰু কি কৈছে সেই সৰু সৰু ল'ৰা ছোৱালী স্লামৰ বা বস্তিৰ ল'ৰা ছোৱালীবিলাকৰ মুখবিলাক দেখিবলৈ হেতা পৰা, লাইফলেছ যেন জীৱন মানে তাত জীৱনী শক্তি নাই, লাইক ৰুটলেছ শিপালেছ, এটা অদৰকাৰী গছৰ নিচিনা তেওঁলোকৰ জীৱনবিলাক সেই স্লামত বা বস্তিত থকা ল'ৰাবিলাকৰ। দ্য বাৰ্ডেন অফ মিছফৰচুন হেজ ডিপ্ৰেছড এণ্ড বেণ্ড ডাউন দ্য হেড, কি কৈছে বাৰ্ডেন অফ মিছফৰচুন অৰ্থাৎ দুৰ্ভাগ্যৰ যি সেই ভাৰ, হেজ ডিপ্ৰেছ তেওঁলোকক হতাশ কৰি তুলিছে, এণ্ড বেণ্ড ডাউন দ্য হেড তেওঁলোকৰ মূৰবিলাক সেইকাৰণে হতাশাত দুখ খাই গৈছে। দে ইনহাৰিট ডিজিজ অফ দেয়াৰ পেৰেণ্টছ, তেওঁলোকে তেওঁলোকৰ মাক দেউতাকৰ কি হৈছে বা পেৰেণ্টছৰ বংশগতভাৱে অসুখবিলাক পাইছে বা তেওঁলোকৰ শৰীৰত কঢ়িয়াইছে। দ্য স্লামছ ইন হুইচ দে লিভ আৰ নাথিং লেছ দেন এ লিভিং হেলছ, তেওঁলোকে সেই বস্তিবিলাকত য'ত তেওঁলোকে বাস কৰে, নাথিং লেছ দেন এ লিভিং হেল, যিটো নেকি এটা জীৱন্ত নৰকৰ নিচিনা, তেওঁলোকৰ যি বস্তিত থাকে সেই বস্তুবিলাক দেখাত কি হৈছে, বস্তুবিলাক কি হৈছে এটা জীৱন্ত নৰকৰ নিচিনা। ষ্টিল দে হেভ ড্ৰিমছ
হ'লেও তেওঁলোকৰ কৈছে সপোন আছে যদিও নৰকৰ নিচিনা পৃথিৱীখনত তেওঁলোকে আছে তথাপি তেওঁলোকৰ সপোন আছে দে হেভ কেপ দেয়াৰ হোপছ এলাইভ তাহাঁতৰ নিজৰ সপোনবিলাক জীৱিত কৰি ৰাখিব বিচাৰে বা জীয়াই ৰাখিব বিচাৰে বা পূৰ কৰিব বিচাৰে দ্য ড্ৰিম অফ এ অপেন চি গ্ৰীণ ফিল্ডছ এণ্ড গেমছ দেট এ স্কোৱাৰেল প্লেজ অন দ্য ট্ৰিজ তেওঁলোকে কিহৰ সপোন দেখে তেওঁলোকে মুকলি আকাশৰ তলত মুকলি সাগৰৰ তলত সেউজীয়া পথাৰৰ মাজত আৰু বাহিৰত তেওঁলোকে স্কোৱাৰেলছবিলাকে যেনেকৈ গেম খেলে খেল খেলে গছৰ মাজত লুকা ভাকু খেল তেনেকুৱা খেলোকে খেলিবলৈ ইচ্ছা কৰে অৰ্থাৎ মুকলি আকাশৰ তলত তেওঁলোকে থাকি জীয়াই থাকিব মুকলি মনেৰে মুকলি আকাশ বতাহে তেওঁলোকে থাকিব বিচাৰে স্পেন্ডাৰ হাইলাইটছ দ্য ছ'চিয়েল ইনজাষ্টিছ এণ্ড ক্লাছ ইনইকুৱেলিটিজ আমি পাইছোঁৱেই যে কি কৰিছে স্পেন্ডাৰে কি কৰিছে তেওঁ হাইলাইট কৰে কোনটো বস্তুত ছ'চিয়েল ইনজাষ্টিছ সামাজিক অন্যায়ত আৰু ক্লাছ ইনইকুৱেলিটিজ আৰু কি কৈছে জাতিগত সেই বৈষম্যত তেওঁ কি কৰে সদায় হাইলাইট কৰিব বিচাৰে বা সেই দিশটো তেওঁ দাঙি ধৰিব বিচাৰে তেওঁ কবিতাৰ জৰিয়তে হি টক্স এবাউট টু ডিফাৰেণ্ট বাট ইনকম্পিটেবল ৱৰ্ল্ড কিন্তু তেওঁ দুখন পৃথক বা সম্পূৰ্ণ বেলেগ পৃথিৱীৰ কথা কি কৈছে তেওঁ জনাব বিচাৰিছে বা তেওঁ কৈছে অমিল থকা পৃথিৱীৰ কথা তেওঁ ক'ব বিচাৰিছে The world of the rich has nothing to do with the world of the narrow lanes and cramped holes of the slum children কৈছে যে সেই ধনী মানুহৰ পৃথিৱীখনৰ লগত সেই দুখীয়া মানুহৰ অৰ্থাৎ স্লাম এৰিয়াৰ অৰ্থাৎ বস্তিৰ ল'ৰা ছোৱালীবিলাকৰ কি হৈছে নাথিং টু ডু উইথ দ্য ৱৰ্ল্ড অফ নেৰো লেন্স সেই ধনী মানুহৰ পৃথিৱীখনত তেওঁলোকৰ পৃথিৱীখন নিমিলে তেওঁলোকে কৰিবলগীয়া তাত একো নাই দ্য গিফ্ট given as donation and the pictures of Shakespeare's and the pictures hang on the creamy wall are no use to them কৈছে যে গিফ্ট হিচাপে দিয়া বা ডনেশ্যন হিচাপে দিয়া তেওঁলোকৰ স্কুলৰ এলিমেণ্টাৰী স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ ৱালত আঁকি থোৱা বা আঁৰি থোৱা সেই শ্বেক্সপিয়াৰৰ ফটো বা বিভিন্ন ধৰণৰ ফটোবিলাক তেওঁলোকৰ সেই অফ হোৱাইট ক্ৰিমি বা অফ হোৱাইট সেই ৱালখনত আঁৰি থোৱা সেই পিকচাৰ্ছবিলাক আৰ ন' ইউজ টু ডেম তেওঁলোকৰ কাৰণে বৰ বিশেষ ব্যৱহাৰ বা কামত অহা ধৰণৰ নহয় ফৰ দিছ চিলড্ৰেনছ দ্য ৱৰ্ল্ড পেইণ্টেড ইন দ্য পিকচাৰ্ছ ইজ মিনিংলেছ সেই ল'ৰা ছোৱালীৰ কাৰণে সেই স্লাম এৰিয়া বা বস্তি ল'ৰা ছোৱালীবোৰৰ কাৰণে সেই ৱৰ্ল্ডৰ সেই ধুনীয়া ধুনীয়া পিকচাৰ্ছবিলাক ফটোবিলাক মিনিংলেছ অৰ্থশূন্য নৰ ডজ দ্য মেপ অফ দ্য ৱৰ্ল্ড কনচাৰ্ণ ডেম আৰু বা তাত যিখন ৱৰ্ল্ডৰ মেপ আঁকি থোৱা আছে সেইখনো তাহাঁতৰ কাৰণে কোনো কামৰ নহয় বুলি কৈছে দিছ মেপ ডজ নট ইনক্লুড দেয়াৰ ৱৰ্ল্ড অফ নেৰো লেন্স এণ্ড হোলছ কৈছে এই মেপখনে বা সেই ৱৰ্ল্ডৰ মেপখনত তাহাঁতৰ সেই সৰু লেন ৰাস্তাবিলাক বা তেওঁলোকৰ সেই ঘৰবিলাক কি হৈছে অন্তৰ্ভুক্ত নহয় দেৰ ইজ ন' কোঅৰ্ডিনেশ্যন বিটুইন দ্য মেপ অফ দ্য চিভিলাইজ ৱৰ্ল্ড এণ্ড দ্য ৱৰ্ল্ড অফ দ্য স্লামছ কৈছে যে সেই চিভিলাইজ ৱৰ্ল্ডখনৰ লগত এই স্লাম বা বস্তিৰ পৃথিৱীখনৰ কোনো সামঞ্জস্য বা কোঅৰ্ডিনেশ্যন নাই দ্য স্লাম চিলড্ৰেন লিভ ইন এ ৱৰ্ল্ড হুৱেৰ দ্য ফগ অফ আনচাৰ্টেনিটি ডমিনেটছ দেয়াৰ ফিউচাৰ কৈছে সেই স্লাম বা বস্তিৰ ল'ৰা ছোৱালীবিলাক এনেকুৱা এখন পৃথিৱীত থাকে য'ত নেকি অনিশ্চয়তাৰ ফগ অৰ্থাৎ কুঁৱলীয়ে তেওঁলোকৰ ভৱিষ্যতবিলাক ঢাকি ৰাখিছে অৰ্থাৎ তেওঁলোকৰ ভৱিষ্যতবিলাক অন্ধকাৰ দ্য গেপ বিটুইন দিছ টু ৱৰ্ল্ড মাষ্ট বি এব্ৰিজড সেয়ে কৈছে কবিয়ে কৈছে যে এই ধনী ৰিচ এণ্ড পুৱাৰ পিপলছবিলাকৰ মাজত যি পাৰ্থক্য আছে ডেট গেপ তেওঁলোকৰ মাজত যি গেপ আছে সেয়া কৈছে দ্য ৱৰ্ল্ড মাষ্ট বি এব্ৰিজ সেয়া যেন লগ লাগি বা লগ হৈ যোৱাটো কবিয়ে বিচাৰিছে অৰ্থাৎ সেই দূৰত্ব তেওঁলোকৰ মাজত থকা ধনী আৰু দুখীয়াৰ মাজত থকা সেই দূৰত্বটো দূৰ হোৱাটো কবিয়ে বিচাৰিছে গভৰ্ণৰ্ছ ইনস্পেক্টৰ্ছ ভিজিটাৰ্ছ এণ্ড পাৱাৰফুল পাৰ্চনছ কেন প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন ইট কৈছে যে কিছু গভৰ্ণৰ্ছ ইনস্পেক্টৰ্ছ ভিজিটাৰ্ছ যিবিলাক ভিজিট কৰিবলৈ আহে এণ্ড দ্য পাৱাৰফুল পাৰ্চনছ আৰু শক্তিশালী মানুহবিলাকে কেন প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন ইট তেওঁলোকে কৈছে এটা ইম্পৰ্টেণ্ট ৰোল ইয়াত তেওঁলোকে ল'ব পাৰে কি কৰাত সেই ধনী আৰু দুখীয়া মানুহবিলাকৰ মাজত থকা সেই বৈষম্য দূৰ কৰিবৰ কাৰণে এওঁলোকে আগভাগ ল'ব পাৰে দে কেন হেল্প ইন ৰিমুভিং ছ'চিয়েল ইনজাষ্টিছ এণ্ড ক্লাছ ইনইকুৱেলিটিজ তেওঁলোকে মানুহৰ মাজত থকা সামাজিক অন্যায় আৰু সেই বৈষম্যবিলাক দূৰ কৰিবৰ কাৰণে তেওঁলোকে হেল্প কৰিব পাৰে বা সহায় কৰিব পাৰে
Their world should extend to all good things of life. The sea, the sun, and the green fields should be within the reach of the slum children. Their world should be extend to all good things. সেই বস্তিৰ ল'ৰাবিলাকৰ পৃথিৱীবিলাক তেওঁলোকে কবিয়ে ডাঙৰ হোৱাটো বিচাৰিছে, বাঢ়ি যোৱাটো বিচাৰিছে, ক'লৈকে? টু অল গুড থিংছ অফ লাইফ। তেওঁলোকে জীৱনৰ সকলো ভাল বস্তু পোৱাটো বিচাৰিছে। আৰু তেওঁলোকে সাগৰ, সূৰ্য বা গ্ৰীণ ফিল্ড, মুকলি পথাৰ শুড বি উইদিন দ্য ৰিচ অফ স্লাম চিলড্ৰেন। সেই সকলোবিলাক যাতে সেই স্লাম বা বস্তিৰ ল'ৰা ছোৱালীবিলাকে অনুভৱ কৰিব পাৰে বা ওলাই যাব পাৰে বা তাত মিলি যাব পাৰে, তাক কবিয়ে বিচাৰিছে। Let the pages of wisdom be open for them. কবিয়ে আশা কৰিছে যে উইজডম জ্ঞানৰ সেই পেজটো বা পাঠখন তেওঁলোকৰ কাৰণেও খোল খাই যাওক। Only those people make and create history who have the warmth and strength of the sun. কৈছে সেই মানুহবিলাকেই হিষ্ট্ৰী সৃষ্টি কৰিব পাৰে যিবিলাকে মুকলি আকাশৰ তলত থাকে, আকাশৰ সূৰ্যৰ উষ্ণতা বা সূৰ্যৰ শক্তি তেওঁলোকে পায়, বা মুকলি আকাশৰ তলত যি থাকিব পাৰে, যি মুকলিকে চিন্তা চৰ্চা কৰিব পাৰে, তেওঁলোকেই হিষ্ট্ৰী বা বুৰঞ্জী সৃষ্টি কৰিব পাৰে, বা দে কেন ক্ৰিয়েট হিষ্ট্ৰী বা হিষ্ট্ৰী সৃষ্টি কৰিব পাৰে। ইয়াত কিছুমান কুৱেশ্যন আছে, মই তোমালোকলৈ আগবঢ়াইছো কুৱেশ্যনবিলাক। What do you think is the color of sour cream? Why do you think the poet has used this expression to describe the classroom walls? What do you think? তুমি কি ভাবা is the color of sour cream? Sour cream কালাৰটো তুমি কি কেনেকুৱা কালাৰ বুলি ভাবা বা কেনেকুৱা? Why do you think? কিয় তুমি ভাবা the poet has used this expression to describe the classroom walls? আৰু সেই স্কোৰ ক্ৰীম বা অফ হোৱাইট সেই কালাৰটো মানে পয়েটে কিয় এক্সপ্ৰেছন কৰিছে বা ডেছক্ৰাইব কৰি ক্লাছ ৰুমটো ৱালখন বুজাবলৈ কিয় এক্সপ্ৰেছ কৰিছে বা বৰ্ণনা কৰিছে, সেইটো প্ৰকাশ কৰিছে। আনসাৰ, দ্য কালাৰ অফ সোৰ ক্ৰীম ইজ অফ হোৱাইট। সোৰ ক্ৰীম মানে কালাৰটো কৈছে অফ হোৱাইটটোক বুজাইছে। দ্য পয়েট ইউজ দিছ ৱৰ্ড টু এক্সপ্ৰেছ দ্য ডাৰ্টি এণ্ড আনহাইজেনিক সাৰাউণ্ডিংছ এণ্ড দ্য ক্লাছৰুম ৱালছ অফ দ্য স্লাম স্কুলছ। কবিয়ে এই ৱৰ্ডটো এক্সপ্ৰেছ কি ক'ব লাগে, অফ হোৱাইট বা সোৰ ক্ৰীম ৱৰ্ডটো কি কৈছে, কিহৰ কাৰণে ৱৰ্ডটো ইউজ কৰিছে, এক্সপ্ৰেছ কৰিছে? দ্য ডাৰ্টি এণ্ড আনহাইজেনিক সাৰাউণ্ডিংছ দ্য ক্লাছৰুম ৱালছ অফ দেট স্লাম স্কুল। সেই স্লাম স্কুলখনৰ ক্লাছৰুমৰ সেই ৱালখন কথা কৈছে, যিখন ডাৰ্টি লেতেৰা এণ্ড আনহাইজেনিক, য'ত যাৰ পৰিৱেশ চাৰিওফালে আনহাইজেনিক, সেই পৰিৱেশটোক কথা বুজাবৰ কাৰণে এই সোৰ ক্ৰীম শব্দটো ব্যৱহাৰ কৰিছে। Actually, this unpleasant wall symbolizes the miserable and pathetic life of the slum children. Actually, প্ৰকৃততে এই unpleasant, সেই ভাল নলগা walls symbolizes, কি তেওঁ প্ৰতিকী অৰ্থত বুজাইছে? The miserable, সেই দৰিদ্ৰতা, and the pathetic, দুখ লগা life of the slum children. স্লামৰ সেই ল'ৰা ছোৱালীবিলাকৰ দুখ লগা আৰু দৰিদ্ৰতা ধৰা জীৱনটোৰ কথাই তেওঁলোকে এই প্ৰকৃতিকী অৰ্থত এই ৱালটোৰ জৰিয়তে বা এই ৱালখনৰ জৰিয়তে জনাব বিচাৰিছে। Question 2. The walls of the classroom are decorated with the pictures of Shakespeare, building with domes and wall maps and beautiful valleys. How do this contrast with the world of these children? The walls of the classroom are decorated with the pictures of Shakespeare. কৈছে, here the poet talks about two different but incompatible world. ইয়াত কবিয়ে কি কৰিছে, দুখন পৃথক আৰু সম্পূৰ্ণ বেলেগ মানে অমিল থকা পৃথিৱীৰ কথা কৈছে। দ্য ৱৰ্ল্ড অফ ৰিচ হেজ নাথিং টু ডু উইথ দ্য ৱৰ্ল্ড অফ স্লাম চিলড্ৰেন। কৈছে যে ধনী পৃথিৱীৰ সেই মানুহখিনিৰ লগত হেজ নাথিং টু ডু উইথ দ্য স্লাম চিলড্ৰেন, এই দুখীয়া মানুহৰ পৃথিৱী বা বস্তি ল'ৰা ছোৱালীবিলাকৰ পৃথিৱীখনে কৰিবলগীয়া একো কাম নাই। দ্য পিকচাৰ্ছ অফ শ্বেক্সপিয়াৰ এণ্ড দ্য আদাৰ মিনছ বিউটি, প্ৰগ্ৰেছ এণ্ড প্ৰস্পেৰিটি। সেই স্কুলখনৰ বা ৱালত বা দেৱালত আঁৰি থোৱা সেই পিকচাৰ্ছবিলাক, ছবিবিলাক, শ্বেক্সপিয়াৰ বা অন্যান্য ছবিবিলাকে কি মিন কৰিছে? সেইবিলাকে সৌন্দৰ্য, উন্নতি আৰু প্ৰস্পেৰিটিৰ কথা মিন কৰিছে বা বুজাইছে। দ্য স্লাম চিলড্ৰেন লিভ ইন এ ৱৰ্ল্ড ৱেৰ দ্য ফগ অফ আনচাৰ্টেনিটি ডমিনেটছ দেয়াৰ ফিউচাৰ। কিন্তু কি হৈছে, সেই বস্তিত থকা ল'ৰা ছোৱালীবিলাকে এনেকুৱা এখন পৃথিৱীত থাকে য'ত নেকি তাহাঁতৰ ভৱিষ্যতটো কি হৈছে, অন্ধকাৰ, আনচাৰ্টেন, অনিশ্চয়তা, অৰ্থাৎ অনিশ্চয়তাৰ কুঁৱলীয়ে ঢাকি থকা তেওঁলোকৰ এটা ভৱিষ্যত। চ' দে লিভ ইন গ্ৰীম পভাৰ্টি, তেওঁলোকে খুব এক্সট্ৰিম পভাৰ্টি বা দৰিদ্ৰতাত তেওঁলোকে কটায়।
Here lies a contrast. ইয়াতে বিপৰীতাৰ্থক বা বিপৰীত এটা সৃষ্টি হৈছে between the civilized world and the slum children. ইয়াতে আমি দেখিবলৈ পাওঁ যে civilized worldখনৰ লগত সেই বস্তি ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য এইখিনিতে আমি দেখিবলৈ পাওঁ। Question 3. What does the poet want for the children of the slums? How can their lives be made to change? So, what does the poet want for the children of the slums? Slums area বা হে বস্তি ল'ৰা ছোৱালীবিলাকৰ কাৰণে কবিয়ে কি বিচাৰিছিলে? How can their life be made to change? তাহাঁতৰ জীৱনটো কেনেকৈ সলনি কৰিব পাৰি? The poet wants justice for the slum children. কবিয়ে সেই বস্তি ল'ৰা ছোৱালীবিলাকৰ কাৰণে ন্যায় বিচাৰিছিলে। The poet wishes the children of the slums should come out of their dull, drab and dirty surroundings. তেওঁ বিচাৰিছিলে যে সেই স্লাম বা বস্তি ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ সেই ঢাল ধূসৰ ড্ৰেব য'ত তেওঁলোকে ডাৰ্টি বা লেতেৰা চাৰাউণ্ডিংছ পৰিৱেশৰ পৰা তেওঁলোকে ওলাই অহাটো বিচাৰিছিলে। They should share the bright, healthy and spacious surroundings of the rich and civilized. সিহঁতি সেই civilized বা rich people বিলাকৰ দৰে ধনী মানুহবিলাকৰ দৰে সেই পৃথিৱীখনৰ দৰে কি হৈছে ব্ৰাইটনেছ সুস্থ স্বাস্থ্য আৰু তেওঁলোকে এটা সুস্থ পৰিৱেশ পোৱাটো কবিয়ে বিচাৰিছিলে। The poet wishes them health, space and prosperity. কবিয়ে আশা কৰিছিলে যে তেওঁলোকে সুস্থ স্বাস্থ্য হওক এখন ধুনীয়া পৃথিৱীত থাকক আৰু তেওঁলোকৰ উন্নতি হওক। The gap between them must be bridged with the help of governors, teachers and powerful persons. কৈছে সেই যে উচ্চ আৰু নিচ শ্ৰেণী সেই দুটাৰ মাজৰ যি পাৰ্থক্য must be a bridge. সেয়া গেপটো নাইকিয়া কৰিবলৈ পাৰিব with the help of governors, teachers বা পাৱাৰফুল শক্তিশালী মানুহবিলাকৰ সহায়তে সেই দুই শ্ৰেণী মানুহৰ মাজৰ সেই যে পাৰ্থক্য সেয়া দূৰ কৰিব পাৰিব। They can help in removing social injustice. তেওঁলোকে কি কৈছে সামাজিক অন্যায়বিলাক দূৰ কৰিবলৈ সহায় কৰিব পাৰিব। All good things of life, education, fresh and open air should be within the reach of slum children. আৰু কৈছে সকলো ভাল বস্তু জীৱনত পোৱা সকলো ভাল বস্তু শিক্ষা মুকলি আৰু ফ্ৰেছ বতাহ সকলোবিলাক সেই স্লাম বা বস্তি এৰিয়া ল'ৰা ছোৱালীবিলাকৰ উইদিন দেয়াৰ ৰিচ তেওঁলোকে পাব পৰা সামৰ্থ্য হওক আৰু সেয়া সম্ভৱ হ'ব যদিহে এই উচ্চ আৰু নিচ শ্ৰেণীৰ মাজত সেই যে দূৰত্ব সেয়া যদি সকলোৱে মিলি মেলি দূৰ কৰিবলৈ চেষ্টা কৰে। That's all. তোমালোকৰ মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা।